আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰা হৈছে আৰু নহা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কোৱেশ্যনটো হ'ল তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়। যে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কৃষ্ণা। যে কৃষ্ণা নদী উত্তৰ ভাৰতৰ নদী নহয়। নেক্সট 2 নম্বৰ কোৱেশ্যনটো হ'ল কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে। যে কোন তাৰিখত স্বাধীনতা দিৱস পালন কৰা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি 15 আগষ্ট। 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়। এতিয়া আহিছো 3 নম্বৰ কোৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল। যে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰীজন কোন। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰাকেশ শৰ্মা। যে ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো। যে আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বুধ। যে বুধ গ্ৰহ হ'ল আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো। যে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বাঘ। যে বাঘ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে বিহাৰৰ ৰাজধানী কি। যে বিহাৰৰ ৰাজধানী কি। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি পাটনা। যে পাটনা হ'ল বিহাৰৰ ৰাজধানী। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনখন দেশ লেণ্ড অৱ দ্য ৰাইজিং ছান নামেৰে জনাজাত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জাপান। যে জাপানক লেণ্ড অৱ দ্য ৰাইজিং ছান নামেৰেও জনা যায়। এতিয়া আহিছো 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে এছীয় সিংহ ক'ত পোৱা যায়। যে এছীয় সিংহ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। যে গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায়। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰামায়ণ কোনে লিখিছিল। যে ৰামায়ণ কোনে লিখিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বাল্মীকি। যে বাল্মীকিয়ে ৰামায়ণ লিখিছিল। এতিয়া আহিছো 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল। যে মনালিছাখন কোনে অংকন কৰি উলিয়াইছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি লিঅ'নাৰ্ডো দা ভিঞ্চি। লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে মনালিছাখন অংকন কৰি উলিয়াইছিল। এতিয়া আহিছো 11 নম্বৰ কুৱেশ্যনটো লৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত। যে ৰঞ্জী ট্ৰফী কোনখন খেলৰ লগত জড়িত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ক্ৰিকেট। যে ক্ৰিকেট খেলৰ লগত ৰঞ্জী ট্ৰফী জড়িত। এতিয়া আহিছো 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো। যে আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মাজুলী। যে মাজুলী হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। এতিয়া আহিছো 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়। ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি সমুদ্ৰগুপ্ত। যে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰেও জনা যায়। এতিয়া আহিছো 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা। কেৰেলাৰ পৰা তলত দিয়া কোনটো নৃত্যৰ উৎপত্তি হৈছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কথাকলি। যে কথাকলি কেৰেলাৰ পৰা উৎপত্তি হৈছে।
এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? যে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বাবৰ। যে বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? যে 1492 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, খ্ৰীষ্টোফাৰ কলম্বাছ। যে খ্ৰীষ্টোফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, প্ৰশান্ত মহাসাগৰ। যে প্ৰশান্ত মহাসাগৰ হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। এতিয়া আহিছোঁ 90 নম্বৰ কুৱেশ্যনটোলৈ। 90 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পানামা খাল। যে পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে আফগানীসকল কোন ৰাজ্যৰ জনজাতি? যে আফগানীসকল কোন ৰাজ্যৰ জনজাতি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। যে আফগানীসকল অৰুণাচল প্ৰদেশ ৰাজ্যৰ জনজাতি। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? যে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কাৰ্বহাইড্ৰেট। যে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে ভিটামিন এৰ অভাৱত হোৱা ৰোগ হ'ল? যে ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কুকুৰিকণা। যে ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি? লোহিত ৰক্তকণিকাই কোনবিধ সামগ্ৰী কঢ়িয়াই নিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অক্সিজেন। মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই অক্সিজেন কঢ়িয়াই নিয়ে। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? যে তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ডেংগি। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে কেটেৰেক্ট কোন অংগৰ ৰোগ? যে কেটেৰেক্ট কোন অংগৰ ৰোগ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, চকু। কেটেৰেক্ট ৰোগটো চকুত হয়। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায়? যে তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ইনচুলিন। যে ইনচুলিন হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায়। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? যে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, যক্ষ্মা। যে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনটোত পাচক ৰস নাথাকে? যে তলত দিয়া কোনটোত পাচক ৰস নাথাকে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পিত্ত। যে পিত্তত পাচক ৰস নাথাকে। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। শেষৰ কুৱেশ্যনটোত সুধিছে মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? যে মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে?
ইয়াত অপশ্যন দি আছে 1টা 2টা 3টা 4টা যে এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে কমেন্টত জনাব আৰু ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব ধন্যবাদ